হেল্ল' গাইজ, ভেৰি গুড মৰ্ণিং। এইফালে দেখিছে নহয়, ৰাতিপুৱা বৰষুণ দিছে, ৰাতিপুৱাৰ পৰা ডাৱৰীয়া বতৰ। এইফালে আমাৰ ফুলবোৰ গোটেই তিতি গৈছে আৰু ইমান ধুনীয়া লাগিছে ন। এই ধুনীয়া বতৰ চাই মই গুচি গ'লোঁ খোজকাঢ়িবলৈ, ইয়ানে কি মৰ্ণিং ৱাক। ধুনীয়াকৈ গ'লোঁ আৰু ইমান ভাল লাগিছে যিহেতু। আহিয়ে মই এইফালে চোতাল চাফা কৰিছোঁ। এইফালে মুখ ধুই আহিয়ে মই অকণমান চাহ লৈ ল'লোঁ আৰু গাজৰ। এইফালে অকণমান কিতাপ পঢ়ি আছিলোঁ আৰু তাতে অকণমান চাহো খাই ল'লোঁ। কিতাপ পঢ়ি বৰ লাগি গ'ল, তেতিয়া মই আৰু ৰিলচ অকণমান চাই ল'লোঁ। এইফালে মই চিৰা আৰু বাদাম মায়ে ভাজি থৈছিলে, সেইবোৰ মই খালোঁ। তাৰপিছতে এইফালে গুচি গ'লোঁ মই ভাত বনাবলৈ। ভাত আৰু চব্জি বনাই ল'ম ভাবিছোঁ আৰু ভাত চব্জি এইফালে বনাই পিনি মই গুচি গ'লোঁ গা ধুবলৈ। গা ধুই আহিয়ে এইফালে দেখিছোঁ ভাত আৰু চব্জি এইফালে ময়ো খাই লৈছে আৰু যিহেতু খালে বাচন হ'বই, তেতিয়া মই পটাপট গৈ পিনে ধুই আহি গ'লোঁ। এইফালে দেখিছেই নহয় কিমান ধুনীয়া ধুনীয়া বতাহ মাৰি আছে। এই বতাহজাকতে মই উঠিয়ে গ'লোঁ আৰু শুই আছিলোঁ অকণমান। লগৰজনী ঘৰ গৈছিলোঁ, তাৰপৰা শিলিখা আনিলোঁ। এইফালে চাওকচোন কিমান ধুনীয়া ধুনীয়া ফুল ফুলি আছে আৰু বতাহ মাৰি আছে। তাৰপিছতে গুচি গ'লোঁ মই গধূলি নামঘৰলৈ। আজিলৈ ইমানেই, বাই বাই।